আজমল আৰু তলা চাবি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সেয়া স্বাভাৱিক, কিয়নো আজমলৰ দল AIUDFৰ দলীয় প্ৰতীক তলা আৰু চাবি। এই তলা চাবি জোৰাকে লৈ বিগত সময়ত দেশ আৰু ৰাজ্যৰ ৰাজনীতিত চিনাকি দি আহিছে আজমলে। কিন্তু বিগত 2016ৰ পিছতে বিজেপিৰ উত্থানত থানবান হৈ পৰিল কংগ্ৰেছ আৰু আজমলৰ AIUDF, যাৰ বাবে বিজেপিক ৰোধৰ স্বাৰ্থত 2021ৰ নিৰ্বাচনত একত্ৰিত হৈছিল কংগ্ৰেছ আৰু AIUDF। কিন্তু হিতে বিপৰীতেহে হ'ল, দুই দলৰ মিত্ৰতাৰ সুযোগ গ্ৰহণ কৰি আকৌ দিছপুৰ দখল কৰিলে বিজেপিয়ে। তাৰ পাছতে আৰু আজমল প্ৰত্যাখ্যান এৰি AJP আৰু ৰাজ্য দলক সংগী কৰি ৰাজনীতি চলাই আহিছে কংগ্ৰেছে। আনকি বিগত লোকসভা নিৰ্বাচনতো আজমলে আপ্ৰাণ চেষ্টা কৰাৰ পাছতো তেতিয়াৰ সভাপতি ভূপেন বৰাই পাত্তাই নিদিলে আজমলক। শেহতীয়াভাৱে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই আকৌ কংগ্ৰেছৰ দুৱাৰত মিত্ৰতাৰ প্ৰস্তাৱ লৈ বাৰে বাৰে টুকৰিয়াই আহিছে আজমলে। চাওক কিদৰে গৌৰৱ গগৈক অংক বুজাই আহিছে আজমলে। যদি আমি শান্তি বিচাৰো, এই যে হেমন্ত বিশ্ব শর্মায় যে চাচ্ছিল্য বাচ্ছিল্য, যে মাত মাতি আছে, ইমান আপমানজনক মাত মাতি আছে, পৃথিৱীত বোধহয় হিটলাৰ মুছলিনেও মাতা নাই। কিন্তু যে একতৰফা জানে কি কৰিব, UDF নিজৰ জেগাত, কংগ্ৰেছ নিজৰ জেগাত, যোজনক আমি এনেকুৱা মাৰি মাৰি শেষ কৰি দিম। সি একদম মানি লৈছে এই পাৱাৰত সি আহিব, আৰু আমি তাক ৰাস্তা ঠিক কৰি দি আছোঁ। কিন্তু নাই, আজমলৰ চেষ্টা পুনৰ অথলে গ'ল। আজমলৰ তলা চাবিক আদৰি লোৱা দূৰৰে কথা, আনকি ৰাজীৱ ভৱনতো আজমল যাতে সোমাব নোৱাৰে তাৰ বাবে মিত্ৰতা দুৱাৰত চিৰদিনৰ বাবে তলা লগাই চাবি নিজৰ হাতত ৰাখিলে গৌৰৱ গগৈয়ে। আজমল চাহাব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। এতিয়া আৰু একলা চলো নীতিৰ বাহিৰে গত্যন্তৰ নাই আজমলৰ বাবে। পিছে ৰাজনীতিত একো অসম্ভৱ নহয়, কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত যে আজমলৰ AIUDF অকলশৰীয়া হ'ব সেয়া কিন্তু স্পষ্ট। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24। আজমল আৰু তলা চাবি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। সেয়া স্বাভাৱিক, কিয়নো আজমলৰ দল AIUDFৰ দলীয় প্ৰতীক তলা আৰু চাবি। এই তলা চাবি জোৰাকে লৈ বিগত সময়ত দেশ আৰু ৰাজ্যৰ ৰাজনীতিত চিনাকি দি আহিছে আজমলে। কিন্তু বিগত 2016ৰ পিছতে বিজেপিৰ উত্থানত থানবান হৈ পৰিল কংগ্ৰেছ আৰু আজমলৰ AIUDF, যাৰ বাবে বিজেপিক ৰোধৰ স্বাৰ্থত 2021ৰ নিৰ্বাচনত একত্ৰিত হৈছিল কংগ্ৰেছ আৰু AIUDF। কিন্তু হিতে বিপৰীতেহে হ'ল, দুই দলৰ মিত্ৰতাৰ সুযোগ গ্ৰহণ কৰি আকৌ দিছপুৰ দখল কৰিলে বিজেপিয়ে। তাৰ পাছতে আৰু আজমল প্ৰত্যাখ্যান এৰি AJP আৰু ৰাজ্য দলক সংগী কৰি ৰাজনীতি চলাই আহিছে কংগ্ৰেছে। আনকি বিগত লোকসভা নিৰ্বাচনতো আজমলে আপ্ৰাণ চেষ্টা কৰাৰ পাছতো তেতিয়াৰ সভাপতি ভূপেন বৰাই পাত্তাই নিদিলে আজমলক। শেহতীয়াভাৱে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতেই আকৌ কংগ্ৰেছৰ দুৱাৰত মিত্ৰতাৰ প্ৰস্তাৱ লৈ বাৰে বাৰে টুকৰিয়াই আহিছে আজমলে। চাওক কিদৰে গৌৰৱ গগৈক অংক বুজাই আহিছে আজমলে। যদি আমি শান্তি বিচাৰো, এই যে হেমন্ত বিশ্ব শর্মায় যে চাচ্ছিল্য বাচ্ছিল্য, যে মাত মাতি আছে, ইমান আপমানজনক মাত মাতি আছে, পৃথিৱীত বোধহয় হিটলাৰ মুছলিনেও মাতা নাই। কিন্তু যে একতৰফা জানে কি কৰিব, UDF নিজৰ জেগাত, কংগ্ৰেছ নিজৰ জেগাত, যোজনক আমি এনেকুৱা মাৰি মাৰি শেষ কৰি দিম। সি একদম মানি লৈছে এই পাৱাৰত সি আহিব, আৰু আমি তাক ৰাস্তা ঠিক কৰি দি আছোঁ। কিন্তু নাই, আজমলৰ চেষ্টা পুনৰ অথলে গ'ল।
আজমলৰ তলা চাবিক আদৰি লোৱা দূৰৰে কথা, আনকি ৰাজীৱ ভৱনতো আজমল যাতে সোমাব নোৱাৰে তাৰ বাবে মিত্ৰতা দুৱাৰত চিৰদিনৰ বাবে তলা লগাই চাবি নিজৰ হাতত ৰাখিলে গৌৰৱ গগৈয়ে। আজমল চাহাব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল EIDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু EIDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। এতিয়া আৰু একলা চলো নীতিৰ বাহিৰে গত্যন্তৰ নাই আজমলৰ বাবে। পিছে ৰাজনীতিত একো অসম্ভৱ নহয়, কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনত যে আজমলৰ AUDF অকলশৰীয়া হ'ব সেয়া কিন্তু স্পষ্ট। ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।